আগতে গাঁৱত আছিলোঁ, গাঁৱৰ পৰা গীতানগৰত আহিছোঁ। তাই সেনেকুৱাকে বুলি কেনেকৈ গম পালে আপুনি? সেনেকুৱা বুলি তাই প্ৰথমতে গম পোৱা নাছিলোঁ। 7 মাহৰ পিছতহে গম পাইছোঁ তাই সেনেকুৱা বুলি। ডক্টৰক চেকআপ কৰিছিলে আপোনালোকে? মানে ডাইৰেক্ট ডক্টৰ তাতে যোৱা নাছিলোঁ, ঘৰতে যেতিয়া ওচৰৰ ছোৱালীবিলাক একে সমনীয়া আছিলোঁ, কথা মাতিলে ঘূৰি চাই, সেইটো ঘূৰি নাচায়। তেতিয়া মানে আমাৰ কাণেৰে শুনে নাজানো, তেতিয়াই আমি ভাবিছোঁ যে তাই কি হ'ল। তাৰে পিছত সকলো লগতে শুনাই নাপাই চাগে, সেনেকৈ আমি ডক্টৰৰ ওচৰত নিলোঁ। বেলাতে ছোৱালী গম পালোঁ যে তাই জন্মৰে কান্দিলে। তাৰপিছত আপোনালোকে কি কৰিলে? তাৰপিছত সেনেকৈ থাকিলোঁ, থাকি তাৰে পিছত ডক্টৰক দেখালোঁ, বহুত ডক্টৰ দেখালোঁ। যাই তাৰপিছত ডক্টৰে ক'লে কি তাইক চাৰ্জাৰী কৰিব লাগিব, চাৰ্জাৰী কৰিলে ছোৱালীজনী শুনা পাব। তাৰপিছত কক্লিয়াৰ কৰিলোঁ তাইক, কক্লিয়াৰ কৰিলোঁ 2022 চনত ছেপ্টেম্বৰ মাহত। ক'ত কৰিছিলে? GMC ত কৰিছিলোঁ। তাৰপিছত কক্লিয়াৰ কৰাৰ পিছত আপোনালোকে ক'ৰবাত অনুষ্ঠানত দিছিলে নে? কক্লিয়াৰ কৰাৰ পিছত GMC তে CRC নিলোঁ, CRC পৰা সিমান একো হেৰি নাপালোঁ। তাতে আমি কি মানে স্পীচ থেৰাপি দিছিলোঁ? স্পীচ থেৰাপি দিছিলোঁ। তাৰে পিছত তাতে 6 মাহমান দি পিনে প্ৰাইভেটকে দিলোঁ। হয় নেকি? তাতে কিবা আপুনি প্ৰাইভেটত দিলে কিবা আপুনি পাইছিলে? প্ৰাইভেট আপুনি ক'ত দিছিলে? প্ৰগতিত দিছিলোঁ, ন? কেতিয়া সেনেকুৱা ইমান হেৰি পোৱা নাছিলোঁ আৰু কেনেকৈ থেৰাপিবিলাক বুজি পোৱা নাছিলোঁ আমি। তাৰপিছত সৰস্বতী বাগদনীৰ নাম শুনিলোঁ। সৰস্বতী বাগদনী আপুনি কেনেকৈ গম পালে? মানে আমাৰ শাহু মাক ওচৰৰ মানুহ এজনে কৈছিলে তাত এখন স্কুল আছে, আগতে বোলে জুৰতিনিআলিত আছিলে, তাৰপিছত কৈছে বিপুচিত গৈছে, সেনেকৈ ক'লে। কোৱাৰ পিছত মই এনেকৈ চিনি নাপাওঁ। তাৰপিছত আমি কি কৰিলোঁ, মই মোবাইলত চালোঁ, মোবাইলত ইউটিউবত চাৰ্চ কৰাতে স্কুলৰ নামটো পালোঁ, এড্ৰেছটো পালোঁ। তাৰপিছত পাই পিনে আমি দেউতাক মই পাই পিনে এদিন স্কুলত আহিলোঁ, ছাৰৰ লগত কথা পাতিছোঁ, কথা পাতি পিনে ইয়াতে ল'ম বুলি ক'লে। ভাল লাগিল আৰু একোতো ক'ব পৰাই নাছিলোঁ তেতিয়া। তাৰপিছত ভাবিছিলোঁ ইয়াতে এইবাৰ হয় নে নহয় আৰু। তাৰপিছত কিন্তু বহুতখিনি ইয়াতে আহি পিনে কোন চনত দিছিলে? তাইক 2024 দিছিলোঁ। কেনেকুৱা পাইছে? এতিয়া চব পাৰে, তাই কিতাপটো চব পঢ়িব পাৰে, যি দিওঁ কিতাপ চব পঢ়িব পাৰে, যিখিনি শিকাইছে। ৰাস্তাই ঘাটে গ'লে এতিয়া চাইনবোৰ্ডত থাকিলে অসমীয়া চব মাতিব পাৰে আৰু মাতি যায় আৰু। এতিয়া আপোনালোকে মানে উপকৃত হৈছে আৰু? বহুত হৈছোঁ উপকৃত ইয়াত দি পিনে। ভাল লাগিল আপোনালোকৰ আমাৰ কথা আপোনালোকে ধৰকচোন, এতিয়া আমিও পঢ়াইছোঁ, আমি শিকাইছোঁ আপোনালোকে। আপোনালোকে এতিয়া যদি সেইখিনি পাইছে আমাৰো মনটো ভাল লাগিছে, হয় নে নহয়? আমি যেতিয়া আপোনালোকক সেইখিনি দিব পাৰিছোঁ। নাছিলোঁ যে তাইক কথা ক'ব পাৰিব, বহুত টেনশ্যন আছিলে তাইক লৈ পিনে, কথা ক'ব পাৰিব নে চিন্তা কৰিব নালাগে, আমি আপোনালোকক কৈছোঁ আৰু চিন্তা কৰিব নালাগে দে, তাই বহুতখিনি আগবাঢ়িব, তাইক আগ্ৰহো বহুত আছে। আমি তাইক মানে পাইছোঁ, বহুত মানে গম পাইছোঁ তাইৰ মানে কিমান হেৰি আছে, মানে বস্তুটো কেটচ কৰিব পাৰে, পটকৈ কেটচ কৰিব পাৰে, সেই বস্তুটো আমি গম পাইছোঁ আৰু। মুখখন মেলা, এইটো কোৱা এতিয়া। এতিয়া
মটৰ আমি যাম, তেতিয়া যাম ঘৰত যাম
মটৰত উঠি হয়নে মটৰ 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 মনত ৰাখিবা হ'ব